হয় আজি আমি যেহেতু আমাৰ মৰিহিৰা গাঁও আমাৰ স্থানীয় আমি বাসিন্দা হওঁ গতিকে আমি আমাৰ সুলতান নাৰ্ছিং যিখন আমাৰ সমীপৱৰ্তী এখন দোকান আছে সেই দোকানখন আমি চাহ খাবলৈ আহিছিলোঁ আৰু চাহ খাব আহোঁতে আমি ইয়াতে আমি এটা আজব এটা খণ্ড দেখিবলৈ পালোঁ যে চাহ বিচাৰোঁতে আমি বোলো এবাৰ চালোঁ যে কি আছে কি নাই তেওঁলোকে ইয়াতে মানে এটা কি কয় নাৰাখিবলগীয়া বস্তু ৰাখিছে গতিকে আমি কোনোদিন আমাৰ মৰিগাঁওখন আমি বিভিন্ন জাতি ধৰ্মাৱলম্বী আমি সন্মিলিত সমন্বয় একতা বাৰ্তাৰে আমি সদায় চলি আছোঁ সদায় চলি যাম কিন্তু এই ধৰণৰ এটা ইমান ডাঙৰ এখন ইয়াৰ ওচৰতে চিকিৎসা প্ৰতিষ্ঠান আছে গতিকে চিকিৎসা প্ৰতিষ্ঠানখনৰ লগতেও ইয়াতে ওচৰতে লক্ষী মন্দিৰ এটা আছে 100 মিটাৰ দূৰতো নহ'ব গতিকে অতি পৰিতাপৰ বিষয় তেওঁলোকৰ যি নিজ মানসিকতা সেই নিজ মানসিকতা প্ৰতিপন্ন কৰাৰ মানসিকতাই ইয়াতে আমাৰ হিন্দু সমাজৰ কাৰণে বা হিন্দু যিসকল ৰাইজ আছে ৰাইজে নোখোৱা এটা বিশেষ বস্তু ইয়াতে আমি দেখিবলৈ পালোঁ গতিকে আমি প্ৰতিবাদ কৰিলোঁ আৰু ইতিমধ্যে আমাৰ গোটেই মৰিহিৰা গাঁৱৰ ৰাইজ সমান্তৰালভাৱে বিলাসীখানা মৰিগাঁও জিলাৰ এটি সঁজাতি দলে আমি গোটেই বিষয় বস্তুটো আমি ইয়াতে প্ৰতিবাদ কৰিলোঁ আৰু ইতিমধ্যে যিখন হোটেল দেখিছে আমাৰ পিছফালে আছে হোটেলখন ইতিমধ্যে গোটেই ৰাইজৰ আহ্বানত বন্ধ কৰি দিয়া হৈছে আৰু তেওঁলোকক আমি মালিক পক্ষক আমি স্পষ্টভাৱে আমি সকিয়াই দিছোঁ এই দোকানখন 24 ঘণ্টাৰ ভিতৰতে আপোনাৰ নাইকিয়া হ'ব লাগিব অন্যথাই উত্তেজিত ৰাইজে ইয়াত সময়োপযোগী সিদ্ধান্ত ল'ব আৰু যদি কিবা সময়োপযোগী যদি কিবা সিদ্ধান্ত লয় তেন্তে তাৰ কাৰণে মৰিহিৰা গাঁৱৰ ৰাইজ সমান্তৰালভাৱে বিলাসীখানা মৰিগাঁও সদৰ কেতিয়াও জগৰীয়া নহয় ধন্যবাদ নিশ্চিতভাৱে আমাৰ মৰিগাঁও জিলাৰ প্ৰশাসনৰ ওপৰত আমাৰ আস্থা আছে গতিকে আমি আমাৰ মৰিগাঁও জিলা সন্মান্য আয়ুক্ত দেৱাশিষ শৰ্মা ডাঙৰীয়াক আমি সংবাদ মাধ্যমৰ দ্বাৰাই এই গোটেই বিষয় বস্তুটো হস্তক্ষেপ বিচাৰিছোঁ যাতে গোটেই সমাজখন একতা হৈ থাকিব লাগে আৰু সমাজখন যাতে শান্তি এটা পৰিৱেশ অক্ষুণ্ণ থাকে তাৰ কাৰণে আমি পুনৰবাৰ আমি মৰিগাঁও যি আমাৰ মৰিহিৰা গাঁৱৰ স্থায়ী বাসিন্দা হিচাপে আমি আমাৰ জিলা আয়ুক্ত ডাঙৰীয়াক আমি পুনৰবাৰ আমি তেওঁৰ এই বিষয়টোৰ ওপৰত হস্তক্ষেপ কৰিবলৈ আমি আহ্বান জনালোঁ অকল এখন দোকানে নহয় দুখন দোকানে অভিযোগ আছে হয় নিশ্চিতভাৱে ইতিমধ্যে গোটেই বিষয় বস্তুটো আপোনালোক গম পাইছে গতিকে ইয়াতে উত্থাপন হৈছে যে দুখন দোকান গতিকে অকল এখন দোকানেই নহয় দুখন দোকানে ইয়াৰ পৰা 24 ঘণ্টাৰ ভিতৰত আমি জিলা আয়ুক্ত ডাঙৰীয়াৰ দ্বাৰাই এই দুখন দোকান ইয়াৰ পৰা আমি কি কয় উঠোৱা ব্যৱস্থাটো গ্ৰহণ কৰিব লাগে আপোনালোকে চাওক এইখন যিখন হোটেল আপোনাৰ ইয়াত কোনো বেনাৰ লিখি থোৱা নাই গতিকে সুলতান নাৰ্ছিংহোমত মেক্সিমাম আমাৰ হিন্দু মানুহ আহে যিখিনি ধৰক আপোনাৰ গাৰ্জেণ্ট আহে গাৰ্জেণ্টে কি কয় মই নিজে আহিছোঁ মই নিজে ভিক্টিম মই নিজে আহিছোঁ ইয়াত পৰঠা খাইছোঁ আপুনি চাহ খাইছোঁ আপুনি মোৰ লগৰ আহিছে তেনেকৈ খবৰ ল'ব আহোঁ আজি আমি যিখিনি জেগাত তেওঁলোকৰ যিটো আমি বিক্ৰী নকৰিবলগীয়া বস্তু ইয়াত আমি দেখা পালোঁ তেওঁলোকে য'ত আমাক পৰঠা খুৱাইছে আমি য'ত চাহ একাপ খাইছোঁ যিখিনি জেগাৰ পৰা চাহ খুৱাইছে আপোনাৰ ছেম একেখিনি জেগাতে একেলগে আপোনাৰ তেওঁলোকে সেই বস্তুটো একদম মানে অপেনলি ৰাখি থৈছে কি বিক্ৰী কৰিবলগীয়া বস্তু কি ইয়াত গো মাংস বিক্ৰী কৰিছে যিটো আমি হিন্দু মানুহে কেতিয়াও সহ্য নকৰোঁ আৰু চাওক আপোনালোকে আমাৰ ডিপুটি ডাঙৰীয়াই কৈ গৈছে ইয়াত লক্ষী মন্দিৰ আছে আৰু দ্বিতীয় কথাটো হ'ল কি এখনে ইয়াত কোনো চাইনবোৰ্ড লিখা নাই এতিয়া আমি মাতিছিলোঁ সুলতান নাৰ্ছিংহোমৰ যিজন মালিক হয় তেওঁকো মাতিছিলোঁ তেওঁ ক'লে যে আমাৰ ভিতৰত কেণ্টিন আছে কিন্তু কথাটো হ'ল কি চব মানুহটো আমাৰ মানুহ কেণ্টিনত খাবলৈ নাহে গতিকে ওচৰত যদি হোটেল পাব খাব আহিবই আৰু আমি দুখিত এখন ইমান ডাঙৰ এখন প্ৰতিষ্ঠান চলাই থকাৰ পিছত তেওঁ তাততো বহুত কৰ্মচাৰী আছে যে আজি তেওঁলোকৰ কৰ্মচাৰী আমাক কিয় নজনালে আমাৰ এটা প্ৰশ্ন আছে ক'বলগীয়া আছে আৰু তেওঁলোকৰ কৰ্মচাৰীজনটো নিশ্চয় গম পায় আমি যিহেতু গম পাইছোঁ আমি যেতিয়া মৰিহিৰা গাঁৱৰ পৰা আমি যেতিয়া ধৰক আপোনাৰ আমি VDP পাৰ্টিৰ পৰা যে আমি যেতিয়া গম পাবলগীয়া হৈছে গতিকে তেওঁলোকেতো নিশ্চয় গম পায় আৰু তেওঁ বোলে আপোনাৰ আমি তেওঁ অলপ আগতে কৈ গ'ল লগত যিখন হোটেল আছে আপোনাৰ তেওঁ বোলে মানে ইয়াৰ আগতে গম পাইছে আপোনাৰ গম পাই কোনোবা এজনক কৈছে আপোনাৰ ৱাৰ্ণিং দিছে আপুনি কিন্তু ৱাৰ্ণিং দিয়াৰ পিছতো তেওঁ এবাৰ কিন্তু আপোনাৰ পিছত হস্তক্ষেপ নকৰিলে যে বস্তুটো ইয়াত চলি আছে নে বন্ধ কৰিলে বা তেওঁ হ'লেও এজন গণ্যমান্য ব্যক্তি হিচাপে তেওঁ প্ৰশাসনক কিন্তু কোনো নজনালে গতিকে আমি এইটোত তেওঁৰ ওপৰত আমি অলপ ক্ষুদ্ৰ